নমস্কাৰ সিটি 18 ষ্টুডিঅত মই প্ৰিয়ংকা আহিছো বিতং বাতৰলৈ অৱশেষত জল্পনা কল্পনাৰ অৱসান ঘটাই আসু এজিৱাইচিপিৰ উদ্যোগত গঠন হ'ল নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপি নৱেম্বৰত গঠন হ'ব পূৰ্ণাংগ ৰাজ্যিক সমিতি ৰাষ্ট্ৰীয় দলৰ দৰে নতুন দল পৰিচালনাৰ বাবে থাকিব হাইকমাণ্ড 1985 অসম গণ পৰিষদ 2020 অসম জাতীয় পৰিষদ এজিপিৰ পৰা এজেপি লৈ আসুৰ গৰ্ভত জন্ম আন এক আঞ্চলিক দল অৱসান ঘটিল সকলো জল্পনা কল্পনাৰ কংগ্ৰেছ বিজেপিকে ধৰি ৰাষ্ট্ৰীয় দলৰ প্ৰতি খুব ঘৃণা উজাৰি সদৌ অসম ছাত্ৰ সন্থাই সুদীৰ্ঘ 35 বছৰৰ পাছত জন্ম দিলে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল নাম দিলে অসম জাতীয় পৰিষদ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ভৰপক সময়তে আসুৰ নেতৃত্বৰ মগজুত উপুকনি হৈছিল এটা বিকল্প ৰাজনৈতিক শক্তিৰ এসময়ত নিজে প্ৰতিষ্ঠা কৰা দল অগপৰ চৰম সুবিধাবাদ বিদেশী খেদাৰ নামত কংগ্ৰেছ বিজেপিৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে সুবুজাৰী দীৰ্ঘদিনীয়া পৰিক্ৰমাৰ পাছত আসুৰ উদ্যোগত আজি ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰিলে এই নতুন দলটোৱে এজিৱাইচিপিৰ সহযোগত গঠন কৰা নতুন দলটোৰ প্ৰধান শ্লোগান হ'ব ঘৰে ঘৰে আমি অসম জাতীয় পৰিষদ গঠনৰ পাছত সমন্বয়ক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই ক'লে কেৱল ভোট নহয় ৰাইজৰে হ'ব স্থায়ী সম্পৰ্ক ৰাষ্ট্ৰীয় দলসমূহতো কিছুমান জাতীয়তাবাদী মনোভাৱপূৰ্ণ বহু লোক আছে যিবিলাকে বিকল্প দেখা নাপায় তাতে সোমাই আছে সকলোকে আহ্বান জনাইছোঁ যে অসমীয়া জাতীয়তাবাদীৰ আপোচবিহীন সংগ্ৰামী ৰাজনৈতিক ধাৰা এটা আজিৰ পৰা অসমত আৰম্ভ হ'ল এই ধাৰাটোত সহযাত্ৰী হ'বলৈ সকলোৱে আগুৱাই আহক আমি ঐক্যবদ্ধভাৱে এখন আপোচবিহীন অসমীয়া জাতি ইনক্লুচিভ সকলোকে লৈ অসমবাসীৰ সৰ্বাংগীন বিকাশ আৰু কল্যাণ আৰু নিৰাপত্তাৰ স্বাৰ্থত আমি কাম কৰিম দলৰ কাম কাজ আগুৱাই নিওঁতে যদি জনসাধাৰণৰ কিবা পৰামৰ্শ আমাৰ প্ৰতি থাকে মুক্ত মনেৰে এই দলটো আপোন দল বুলি ভাবি সেই পৰামৰ্শ আগবঢ়ালে এই পৰামৰ্শ আমি গুৰুত্ব আৰু মৰ্যাদা কৰিম ইতিমধ্যে নৱগঠিত দলটোক শক্তিশালী কৰাৰ বাবে জিলাসমূহত দায়িত্ব দিয়া হৈছে কেইবাজনো নেতা 30 অক্টোবৰৰ ভিতৰত সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি নৱেম্বৰৰ অধিৱেশনত গঠন হ'ব পূৰ্ণাংগ কমিটি সমাজত এটা ভাল নিকা ভাৱমূৰ্তি থাকিব লাগিব আৰু যুৱক চামক প্ৰাধান্য দিয়া সংগঠন হ'ব আমাৰ দলটো যুৱক চামক প্ৰাধান্য দিয়া আৰু সেইকাৰণে আমি যুৱক চামৰ পৰাও প্ৰতিনিধি সকলো ঠাইতে ল'বলৈ আমি ঠিক কৰিছোঁ আমাৰ দলটো মূলতঃ জিলা ভিত্তিক হ'ব ৰাজ্যিক ভিত্তিক জিলা ভিত্তিক তাৰপিছত সমষ্টি ভিত্তিক সমষ্টিৰ পিছত হ'ব আঞ্চলিক ভিত্তিক আৰু একেবাৰে শেষত বুথ ভিত্তিক আমাৰ সংগঠনৰ শ্লোগানটো হ'ব ঘৰে ঘৰে আমি যুৱ চামক অগ্ৰাধিকাৰ দি আগবাঢ়িব অসম জাতীয় পৰিষদ ৰাষ্ট্ৰীয় দলক উৎসাহিত কৰি আঞ্চলিক ৰাজনীতি শক্তিশালী কৰাৰ লক্ষ্যৰে আসু এজিৱাইচিপিয়ে নতুন দলটো প্ৰতিষ্ঠা কৰিলে ঠিকেই কিন্তু বিধানসভা নিৰ্বাচনলৈ মাত্ৰ 8 মাহ থকা অৱস্থাত ধনে জনে শক্তিশালী কংগ্ৰেছ বিজেপিক কেনেদৰে প্ৰতিহত কৰিব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব নতুন দলটোৰ নেতৃত্বৰ সফলতা বিফলতা কেমেৰা পাৰ্চন হিতেশৰ সৈতে হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট আসু এজিৱাইচিপিৰ নতুন দলক লৈ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া আসুৰ দ্বিতীয় সন্তান অসম জাতীয় পৰিষদে অসমক যাতে পুনৰ বিশ্বাসঘাতকতা নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক কা বিৰোধী কৰি প্ৰত্যাহাৰ কৰাই হৈছে কংগ্ৰেছৰ মূল লক্ষ্য আসু এজিৱাইচিপিয়ে যদি কা প্ৰত্যাহাৰ কৰাই যদি মূল লক্ষ্য তেন্তে সৰ্বভাৰতীয় দল কংগ্ৰেছৰ সৈতে একেলগে বহক আমি বিজেপিক উৎখাত কৰিব লাগিব আসুৰ দলৰ বাবে আমাৰ দুৱাৰ সদায় খোলা আছে এই মন্তব্য কৰে বিধায়ক জাকিৰ হুছেইন সিকদাৰে অসম ছাত্ৰ সন্থাৰ গৰ্বৰ দ্বিতীয়টো ৰাজনৈতিক সন্তান অসম জাতীয় পৰিষদক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ এই অসম জাতীয় পৰিষদে যাতে অসম আৰু অসমীয়াক বিশ্বাসঘাতকতা নকৰে তেওঁলোকে যিখিনি উদ্দেশ্য তেওঁলোকে যিখিনি অসমবাসীৰ আশীৰ্বাদ লৈ নতুন দল খুলিছে এইটোৱেই নতুন দলটোৱে অসম আৰু অসমীয়াৰ কাৰণে কাম কৰি যাওক আৰু অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰিলে নিশ্চিতভাৱে তেওঁলোকক আঁকোৱালি ল'ব কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সন্তানে অকলে বিজেপিক পৰাভূত কৰিব পাৰিবনে নাই ইয়াটা কিন্তু যথেষ্ট ডাঙৰ প্ৰশ্ন গতিকে সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি লওক তেওঁলোকৰ শক্তি কিমান সঞ্চিত কৰিব পাৰে তেওঁলোকে শক্তি কিমান আহৰণ কৰিব পাৰে এই শক্তিৰে যদি তেওঁলোকে বিজেপিক পৰাভূত কৰিব পাৰে আমাৰ কথা নাই আৰু তেওঁলোকে যদি ভাবে তেওঁলোকে অকলে বিজেপিক পৰাভূত কৰিব নোৱাৰে
তেওঁলোকৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দুৱাৰ খোলা আছে। আহক আমাৰ লগত বহক, একেলগে অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি একেলগে কাম কৰিম। আছু AGYCP নতুন ৰাজনৈতিক দলক আদৰণি UPPLৰ সভাপতি প্ৰমোদ বড়ো। নতুন ৰাজনৈতিক দলটোৱে অসমৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি আশাবাদী প্ৰমোদ বড়ো। মই বেষ্ট অফ লাক দিছোঁ। গণতান্ত্ৰিক দেশত চবৰে অধিকাৰ আছে, গতিকে এটা নহয় আৰু বহুত দল আহিব পাৰে। এতিয়া যিসকলে নতুনকৈ দল খুলি গণতন্ত্ৰটো শক্তিশালী কৰিব বিচাৰিছে, উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰিছে, তেখেতসকলক মই কংগ্ৰেচুলেশ্যন দিছোঁ, বেষ্ট অফ লাক দিছোঁ। আৰু চবেই যাতে এটা চেষ্টা কৰে কি আমাৰ গৰীব মানুহৰ, নিবনুৱাসকলৰ, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে এইটো সমাধান কৰাৰ কাৰণে চবেই আগবাঢ়ি আহে আৰু এটা সুন্দৰ সমাজ গঢ়াৰ কাৰণে, এটা সুন্দৰ দেশ গঢ়াৰ কাৰণে, এটা সুন্দৰ ৰাজ্য গঢ়াৰ কাৰণে যাতে সকলো মনোনিৱেশ কৰে, মই এইটোৱে আহ্বান। লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা কোভিড পজিটিভ। দিল্লীত হোম কোৱাৰেণ্টাইনত আছে সাংসদ প্ৰদান বৰুৱা। আজি সাংসদৰ অধিৱেশনত ভাগ লোৱাৰ কথা আছিল প্ৰদান বৰুৱাই। অধিৱেশনৰ পূৰ্বে কৰা পৰীক্ষাত ওলাইছে কোভিড পজিটিভ। পুনৰ জনাইছো, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা কোভিড পজিটিভ। দিল্লীত হোম কোৱাৰেণ্টাইনত আছে সাংসদ প্ৰদান বৰুৱা। আজি সংসদৰ অধিৱেশনত ভাগ লোৱাৰ কথা আছিল প্ৰদান বৰুৱাৰ, কিন্তু অধিৱেশনৰ পূৰ্বে কৰা পৰীক্ষাত ওলাইছে কোভিড পজিটিভ। সুদীৰ্ঘ 175 দিনৰ বিৰতিৰ অন্তত আজি আৰম্ভ হৈছে সংসদৰ অধিৱেশন। কৰোনা আতংকৰ মাজতে 1 অক্টোবৰলৈ অবিৰতভাৱে 18 দিনৰ কাৰণে অনুষ্ঠিত হ'ব অধিৱেশন। এইবাৰৰ অধিৱেশনখনত শনি আৰু দেওবাৰেও বন্ধ নাথাকিব। প্ৰথম দিনা ৰাতিপুৱা 9 বজাৰ পৰা দিনৰ 1 বজালৈ লোকসভা অনুষ্ঠিত হ'ব আৰু আবেলি 3 বজাৰ পৰা সন্ধিয়া 7 বজালৈ ৰাজ্যসভা অনুষ্ঠিত হ'ব। আনহাতে দ্বিতীয় দিনাৰ পৰা ৰাতিপুৱা ৰাজ্যসভা আৰু আবেলি লোকসভা 4 ঘণ্টাৰ কাৰণে অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে এইবাৰ সংসদৰ অধিৱেশনত প্ৰশ্নকাল নাথাকিব। সাংসদসকলে লিখিত প্ৰশ্ন জমা দিব পাৰিব। এইবাৰ সংসদত 45খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। তাৰে 11খন অধ্যাদেশক বিধেয়ক গৃহীত কৰি আইনলৈ পৰিৱৰ্তন কৰাৰো চেষ্টা চলাব। এইবাৰ অসম সম্বন্ধীয় কোনো বিধেয়ক তালিকাভুক্ত হোৱা নাই। एक विशिष्ट वातावरण में संसद का मानसून सत्र आज प्रारंभ हो रहा है। कोरोना भी है, कर्तव्य भी है और सभी सांसदों ने कर्तव्य का रास्ता चुना है। मैं सभी सांसदों को इस पहल के लिए बधाई देता हूं। दिन में 2 बार, एक बार राज्यसभा, एक बार लोकसभा, समय भी बदलना पड़ा है। सैटरडे संडे भी इस बार कैंसिल कर दिया गया है। कोरोना से बनी जो परिस्थिति है उसमें जिन सतर्कताओं के विषय में सूचित किया गया है उन सतर्कताओं का पालन हम सबको करना ही करना है। और ये भी साफ है, जब तक दवाई नहीं तब तक कोई ढिलाई नहीं। हम चाहें कि बहुत ही जल्द से जल्द दुनिया के किसी भी कोने से वैक्सीन उपलब्ध हो, हमारे वैज्ञानिक जल्द से जल्द सफल हो, हमारी सेना के वीर जवान सीमा पर डटे हुए हैं, बड़ी हिम्मत के साथ, जज्बे के साथ, बुलंद हौसलों के साथ दुर्गम पहाड़ियों में डटे हुए हैं। और कुछ समय के बाद बर्फ वर्षा भी शुरू होगी। जिस विश्वास के साथ वो खड़े हैं, मातृभूमि की रक्षा के लिए डटे हुए हैं, ये सदन भी, सदन के सभी सदस्य एक स्वर से, एक भाव से सेना के जवानों के पीछे देश खड़ा है। पूरा सदन एक स्वर से देश के वीर जवानों के पीछे खड़ा है। চিকিৎসকৰ অৱহেলাত পুনৰ মৃত্যুক সাৱটি ললে এজন ৰোগীয়ে। বিশ্বনাথ চাৰিআলিৰ অসামৰিক চিকিৎসালয়ত 3 ঘণ্টা ধৰি চিকিৎসা নোপোৱাত মজিয়াতে ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে। মৃত্যুৰ পিছত অহা পৰীক্ষাত লোকজনৰ কৰোনা পজিটিভ হ'ল যদিও শেষকৃত্য আৰু PPE কিটৰ বাবে ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু এই অভিযোগ কৰিছে পৰিয়ালৰ লোকে। ৰোগীক লৈ বিশ্বনাথত চিকিৎসকৰ্মীৰ হেতালি। বিনা চিকিৎসায় কৰোনা ৰোগীৰ মৃত্যু।
শৱদাহৰ বাবে ধন দাবী কৰ্তৃপক্ষৰ। জ্বৰ আৰু ভৰিৰ বিষত আক্ৰান্ত বৰজু নায়ক নামৰ লোকজনক লৈ দেওবাৰে পুৱা 7 বজাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছিল পৰিয়ালৰ লোক। কিন্তু 10 বজালৈকে ৰোগীয়ে নাপালে চিকিৎসা। এখন চকীতে বহি থাকিব লগা হ'ল ৰোগী। চিকিৎসালয় পোৱাৰ 3 ঘণ্টা পাছত অসহায় হৈ পুত্ৰই ফোন কৰিলে সাংসদ পল্লৱ লোচন দাসক। লগে লগে সলনি হ'ল পৰিস্থিতি। দৌৰা দৌৰিকৈ ৰোগীৰ কাষত উপস্থিত হ'ল চিকিৎসাকৰ্মী। কিন্তু ইতিমধ্যে পুত্ৰৰ চকুৰ সন্মুখতে তিল তিলকৈ মৃত্যু হ'ল পিতৃৰ। খাট্টাত আহি পাই গ'লে কৈছে ডক্টৰ আহিব কওঁতে আপোনাৰ 10টা বাজি গ'ল, কোনো ডক্টৰ নাই। দেউতা তেতিয়ালৈকে মোৰ দেউতা কথা পাতি আছিল, আমাৰ লগত গাড়ীত আহিছিলে, এম্বুলেঞ্চত আহিছিলোঁ, বাগানৰ এম্বুলেঞ্চত আহিছিলোঁ, নমাই দিছোঁ। দেউতাৰ মানে অসুবিধা, মানে কণ্ডিশ্যন ইমানেই বেয়া হৈ গ'ল, কোনো ডক্টৰ নাই। কিন্তু ইয়াত মই চিঞৰি মাতিছোঁ, দাদা আহক না, ছাৰ আহক না, মোৰ দেউতাক চাওক, মোৰ দেউতাৰ কেনেকুৱা কণ্ডিশ্যন বেয়া হৈ গৈ আছে। MP-ক ফোন কৰিলোঁ, MP পল্লৱদাই ফোন কৰি পেলাই ক'লে, ফোন কৰাৰ পিছতে কি কৰিলে সিহঁতে মানুহকেইটা দৌৰা-দৌৰি কৰাৰ পিছত তথাপি কিন্তু তেতিয়ালৈকে মোৰ দেউতাৰ ডেথ হৈ গ'ল। ৰোগীৰ মৃত্যুৰ পাছত পুনৰ গাঁও এৰা দিলে চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে। কৰোনা পৰীক্ষা কৰিবলৈ মৃত পিতৃক নিজে কান্ধত তুলি নিবলৈ বাধ্য হ'ল পুত্ৰ। পৰীক্ষাত মৃতকৰ শৰীৰত ধৰা পৰিল কৰোনাৰ অৱস্থিতি। যেতিয়া দেউতা ঢুকাই গ'ল তেতিয়া কৈছে তোমালোকে এক কাম কৰা, পেচেণ্টটোক লৈ আহা। পেচেণ্ট মৰা মানুহটো পেচেণ্টটো কেনেকৈ? তেতিয়ালৈকে মই চেনিটাইজ হৈ আছোঁ, কোনো সিহঁতৰ মানুহ নাহে, তাত চাবলৈ নাহে। মই বাধ্য হৈ পেলাই দেউতাক কান্ধত উঠাই লৈ গ'লোঁ। লৈ পেলাই সিহঁতে কি কৰে, চব টেষ্ট কৰিলে। তেতিয়ালৈকে মোৰ দেউতা ঢুকাই গ'ল। কৰোনা আক্ৰান্তৰ মৃতদেহ সৎকাৰ কৰিবলৈ এইবাৰ কৰ্তৃপক্ষই দাবী কৰিলে ধন। শ্মশানৰ বাবদ 14,000 টকা, PPE কিটৰ বাবে 1,000 টকা আৰু 4 কুইণ্টল খৰিৰ বাবে 4,400 টকা। এই মানুহজনে যে 14,000 টকা জ্বলাবৰ কাৰণে 14,000 টকা লাগে। যোনটো যে PPE পিন্ধাব যে মোক, জ্বলাম যে মই, PPE পিন্ধাব মোক, তাৰ কাৰণে কি লাগিব? 1,000 টকা। তো মোক খৰিৰ হিচাপ দিলে কিমান খৰি লাগিব মই সুধিলোঁ, তো কৈছে 4 কুইণ্টেল খৰি লাগিব। 4 কুইণ্টেল খৰি মানে 4400 টকা লাগিব। তো আপুনি বাজেটটো চাওক, মানে এজন মানুহক কৰোনা পেচেণ্ট ওলোৱা যোৱাৰ পিছত আপোনাক 20,000 টকা দিব, তেতিয়া আপুনি জ্বলাব পাৰিব ইয়াত। মৃতদেহ সৎকাৰৰ বাবে 20,000 টকা দাবী কৰাৰ পাছতে হাহাকাৰ লাগিল দৰিদ্ৰ পৰিয়ালটোৰ। অৱশেষত কৰোনাৰ ভয় উপেক্ষা কৰি পুত্ৰই নিজে দাহ কৰিলে পিতৃ। 14,000 টকা ক'ত পাব? এইটো মই দেউতাৰ ইয়াৰ কাৰণে আহিছোঁ, ৰাতিপুৱাই অহা মানুহ মই। আমাৰ নিচিনা বাগানৰ মানুহ 14,000 টকা পাব কোনোবা? এতিয়া মই বাগানত ফোন কৰাৰ কাৰণে বাগানৰ পৰা খৰি দি পঠিয়াইছে, খৰিটো আনিলে ইয়াত জ্বলা হ'ব, কিন্তু জ্বলাবৰ কাৰণেও পইচা লাগিব। বিনা চিকিৎসাত ৰোগীৰ মৃত্যু হোৱাৰ পাছত সৎকাৰৰ বাবে কৰ্তৃপক্ষই ধন দাবী কৰা কাণ্ডই পুনৰবাৰ পোহৰলৈ আনিলে কৰোনাৰ নামত চলি থকা অৰাজকতাৰ কাহিনী। এতিয়া প্ৰশ্ন হয়, বিশ্বনাথ জিলা প্ৰশাসনে তদন্ত কৰিবনে? এই ঘটনাৰ শাস্তি বিহিবনে ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলা চিকিৎসক আৰু চিকিৎসাকৰ্মীক? বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। চাই থাকক চিটি 18, ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। আপোনালোকে চাই আছে চিটি 18। ৰাজ্যত পুনৰ ভাদমহীয়া বানৰ তাণ্ডৱ। বানৰ কবলত কেইবাখনো জিলাৰ শ লোক। কেইবাটাও নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত মাথাউৰি চিঙাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। লগতে ভিন্ন ঠাইত খহনীয়াও চলাইছে সংহাৰী ৰূপ। ৰাজ্যত ভদীয়া বানৰ সংহাৰী ৰূপ। চকুৰ প্ৰচাৰতে খহাই নিছে সপোনৰ ঘৰখন। উটুৱাই নিলে বাৰীৰ তামোল, আম, কঁঠাল। বান খহনীয়াত জাহ গৈছে ইখনৰ পিছত সিখন গাঁও। তেজপুৰত নিশাটোৰ ভিতৰতে নিশ্চিহ্ন এখন গাঁও। গহপুৰত ছিঙিল মথাউৰি। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। চট্ৰং নৈ, জিয়া ভৰলী, চিমেণ্ট নৈ, মানচিৰি, কালদিয়া।
ৰাজ্যত পুনৰ বান বিভীষিকা বানৰ কবলত কেইবাখনো জিলাৰ শতাধিক লোক গহপুৰত ফেনে ফুটুকাৰে বাঢ়িছে চট্ৰং নৈৰ পানী 6 নং ৱাৰ্ডৰ চট্ৰং পাৰত ছিগিল মথাউৰি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী এই গহপুৰ মাজমজিয়া চট্ৰং নদীয়ে আমাক আজি এই কেইবা বছৰ 3 বছৰ ধৰি যিটো জিয়াটো ভুগাইছে প্ৰথমবাৰ ভাঙিছিলে সেইবাৰতে যদি ভালকে নজৰ দি পেলাই ভালকে কৰিলে না আজি এইটো অৱস্থা মানুহৰ নহয় ধেমাজিত চিমেনুৰ খহনীয়াত আনন্দনগৰ 12ঘৰী অঞ্চলত 50টা পৰিয়ালৰ ঘৰবাৰী উচন চকুৰ প্ৰচাৰতে এফালৰ পৰা নৈয়ে খহাই নিছে সপোনৰ ঘৰখন তামোল আম কঁঠাল কলগছৰ লগতে উটুৱাই নিছে শাক পাচলিৰে ভৰি থকা আপোন বাৰীখন অনেকে খহনীয়াৰ কবলৰ পৰা ৰক্ষা পাবলৈ নিজে ভাঙি পেলাইছে হেঁপাহৰ ঘৰখন আমাৰ ঘৰটো লৈ গ'ল আৰু অন্তত 50-60টা ঘৰ আমাৰ লৈ গ'ল এতিয়ালৈকে কোনো আমালোকে পানী এটুপাও পোৱা নাই আজি আহাৰ মানৰ পৰা ভাঙি লৈ গৈ আছে বানৰ কবলত চিলাপথাৰ অঞ্চলো 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী অসম অৰুণাচল সীমান্তৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী মানে যোৱাকালি ৰাতিপুৱা যিটো বৰষুণ দি আছে সেই বৰষুণৰ ফলত মানে ড্ৰেইন চেন নাই যে এই গোটেই পানীটো মানে এতিয়া এই গোটেই পানী হৈ আছে কালি ৰাতিৰ পৰা তেজপুৰত নিশাটোৰ ভিতৰতে জাহ গৈছে 15টাৰো অধিক ঘৰ জিয়া ভৰলীৰ বুকুত জাহ গৈছে সপোনৰ ঘৰখন নিশ্চিহ্ন হোৱাৰ পথত এখন গাঁও শ বানাক্ৰান্তই আশ্ৰয় লৈছে শিবিৰত এতিয়া এনেদৰে চকুৰ সন্মুখতে চপৰা চপৰিকৈ খহিছে 45 ঘৰতকৈ অধিক ঘৰ মানুহৰ অলৰেডি গৰাখহনীয়াত গৈছে কিন্তু আজিলৈকে এটা মানুহ খবৰ কৰিব অহা নাই ৰঙাপাৰাত মানচিৰি নদীৰ ব্যাপক খহনীয়া নদীত জাহ যোৱাৰ উপক্ৰম এটা মছজিদ বাহেৰে খহনীয়াৰ প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ মছজিদখন আমাৰ কিনে আজি কালিৰ ভিতৰলৈকে যাবৰ পাৰে এনেকুৱা সমস্যা হ'ল পাঠশালাৰ বজালিত ভয়াৱহ খহনীয়া ভালুকিত চৰকাৰী বেচৰকাৰী বহু অনুষ্ঠান প্ৰতিষ্ঠান খহনীয়াৰ কবলত শতাধিক পৰিয়াললৈ ভাবুকি হৈ পৰিছে কালদিয়া নৈ বিগত প্ৰায় 50টা বছৰে খহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰ আৰু জলসম্পদ বিভাগে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ পথটো গৰাখহনীয়াৰ ফলত ভাবুকিৰ সৃষ্টি হৈছে আৰু ইয়াত শতাধিক পৰিয়াল এই গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চাইবাৰ অপৰাধীৰ কবলত পৰি সৰ্বশান্ত হোৱা মাতৃকন্যা বিগত এমাহ ধৰি পোৱা নাই ন্যায় চাইবাৰ অপৰাধীয়ে নিৰুপমা ৰাভা নামৰ মহিলাগৰাকীৰ একাউণ্টৰ পৰা হৰলুকি কৰিছিল 4 লাখ টকা কিন্তু কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে দুৰ্ভগীয়া মাতৃকন্যাই বিগত এমাহে ন্যায়ৰ অপেক্ষাত এহাল মাতৃকন্যা চাইবাৰ অপৰাধীৰ কবলত মাতৃকন্যা মাতৃৰ একাউণ্টৰ পৰা হৰলুকি প্ৰায় 4 লাখ টকা সহায় বিচাৰিও বিমুখ মাতৃকন্যা পূৰ্বৰ প্ৰতিবেদনত আমি সবিস্তৰে প্ৰকাশ কৰিছিলো কেনেদৰে চাইবাৰ অপৰাধীয়ে নিৰুপমা ৰাভা নামৰ মহিলাগৰাকীৰ একাউণ্টৰ পৰা হৰলুকি কৰিছিল প্ৰায় 4 লাখ টকা যোৱা 10 আগষ্টত বেলতলা SBI শাখাৰ পৰা 3,83,600 টকাৰ এক ঋণ লৈছিল নিৰুপমা ৰাভা নামৰ মহিলাগৰাকীয়ে বিয়লি 5 বজাত মহিলাগৰাকীৰ একাউণ্টত ধনৰাশি সোমাই যদিও 2 ঘণ্টাৰ ভিতৰতে
আন এটা একাউণ্টলৈ ধনখিনি গুচি যোৱাৰ এটা মেছেজ আহে মহিলাগৰাকীৰ মোবাইলত। বেংকত খবৰ লোৱা গম পাই মহিলাগৰাকীৰ একাউণ্টৰ পৰা ধনখিনি সোমাইছিল আগৰতলাৰ ৰূপক দেৱনাথ নামৰ ব্যক্তিগৰাকীৰ একাউণ্ট নম্বৰত। কিন্তু দুৰ্ভাগ্যৰ বিষয় মহিলাগৰাকীক সহায়ৰ পৰিৱৰ্তে গা এৰা মন্তব্য কৰাৰহে অভিযোগ তুলিছে মহিলাগৰাকীৰ জীয়ৰীয়ে। বিগত এটা মাহে মাতৃ আৰু কন্যা বেংকলৈ গৈ বিমুখ হৈ ঘূৰিবলগীয়া হৈছে। বেংকে ডিটেইলছখিনি গোটেই ওলাই দিছে সিহঁতে কম্পিউটাৰত। তাৰপিছত এতিয়ালৈ আমি একো সূত্ৰ একো পোৱা নাই। এতিয়া আৰু এমাহ হৈ গ'ল। পইচা সোমোৱাৰ আধা ঘণ্টাৰ পিছতে যিহেতু সেই একাউণ্টটো ট্ৰেন্সফাৰ হৈছে, তেনেহ'লে আমি ক'ৰ পৰা পইচাখিনি পাম? উপায়হীন মাতৃ আৰু কন্যাই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীৰ ফালৰ পৰাও বিগত এমাহে বিশেষ সঁহাৰি নোপোৱাৰ অভিযোগ তুলিছে মাতৃকন্যাই। মাৰ একাউণ্টত যিটো মানে আহিছে মানুহজনৰ ডিটেইলছ আহিলে, সেই ডিটেইলছখিনি আমি গোটেইটো পুলিচক দিয়াই গৈছে। পুলিচক দিয়াৰ পিছতো সিহঁতে কৈছে যে আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব লাগে কৰি আছোঁ, কিন্তু আজি এমাহ হ'ল এতিয়ালৈ একো মানে সিহঁতৰ ফালৰ পৰা একো খবৰো নাই আৰু একো সুবিধা মানে পাম বুলি আশাও মানে এতিয়ালৈ দিয়া নাই। ইফালে ঋণৰ ধনৰাশি পোৱাটো দূৰৰে কথা, ওলোটাই প্ৰথম কিস্তি দিবলৈ হোৱাত এতিয়া বিপাঙত পৰিছে মাতৃকন্যা। বেংকৰ পৰাও কোনো ধৰণৰ সঁহাৰি নোপোৱাত এতিয়া অসহায় হৈ পৰিছে মাতৃ আৰু কন্যা। এতিয়া একমাহটো হৈয়ে গ'লে, এই মাহটোৰ পৰাতো আমি দিব লগা লোন দিব লগা হৈয়ে গ'ল। এতিয়া আমি কি উপায়েৰে কৰি দিম? এতিয়া ক'ৰ পৰা দিম, কেনেকুৱা কৰিম? মহিলাগৰাকী আৰু জীয়ৰীৰ অভিযোগ, বেংকটোৰ একাংশ কৰ্মচাৰী ছত্ৰছায়াতে তেওঁলোকৰ একাউণ্টৰ পৰা সৰলকি হ'ল প্ৰায় 4 লাখ টকা। 2-3 দিন পিছত হেক হ'লেও এইটো ভাবিব পৰা গ'ল হয় হয়তো কোনোবাই কৰিছে বুলি, কাৰণ আধা ঘণ্টাৰ পইচাটো সোমোৱাৰ আধা ঘণ্টাৰ পিছতে হেক হোৱাটো আমি তেনেকৈ সম্ভৱ বুলি নাভাবোঁ। এইটো হয়তো বেংকৰ কোনোবা জড়িত আছে। বেংক কৰ্তৃপক্ষৰ হাতত একাউণ্ট নম্বৰৰ সকলো তথ্য থকাৰ পিছতো কিয় মহিলাগৰাকীৰ ধনৰাশি ঘূৰাই দিয়াত গুৰুত্ব প্ৰদান কৰা নাই বেংক কৰ্তৃপক্ষই, তাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। কেমেৰাত নিতুল কৃষ্ণৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চাই থাকক চিটি 18, ঘূৰি আহিম পুনৰ এটা বিৰতিৰ পিছত।